নিশ্চিতভাৱে এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই দিখম জিলা পৰিষদৰ সদস্য হিচাপে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মই আগবাঢ়িছোঁ। ইতিমধ্যেই আমাৰ চাবুৱাৰ মাননীয় বিধায়ক কলাকুন বৰুৱা ডাঙৰীয়া লগতে লাহোৱাল বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আমাৰ শ্ৰদ্ধাৰ বিনোদ হাজৰিকা ডাঙৰীয়াৰ দুয়োজনৰ সবল নেতৃত্বত তেওঁলোকৰ আলোচনা মৰ্মে মোৰ নামটো ইতিমধ্যে তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছে আৰু আশা ৰাখিছোঁ খুব সোনকালে আজিৰ ভিতৰতে মোৰ নামটো দলেও ঘোষণা কৰিব। আৰু এইখিনি ক্ষেত্ৰত ইতিমধ্যেই মাননীয় বিনোদ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান আমি মোৰ জিলা পৰিষদৰ অন্তৰ্গত 5টা পঞ্চায়তৰ দিকম, হাতীয়ালি, নাডুৱা, চাবুৱা পুলুঙা আৰু ৰংচঙি এই 5টা পঞ্চায়তৰ পৰা ইতিমধ্যে আমাৰ ৱাৰ্ড সদস্যসকলে নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিছে আৰু আজি এই দিনটোত শুভ মুহূৰ্তত তেওঁলোকে আটাইকেইজনে 50টা ৱাৰ্ড সদস্যই আজি নমিনেশ্যন ইয়াতে দাখিল কৰিব। ইতিমধ্যে তেওঁলোকে আগবাঢ়িছে, ওলাইছে, আপোনালোকে দেখিছে। আৰু ঠিক তেনেধৰণে ময়ো আজি দলে ঘোষণা কৰাৰ পিছতেই মোৰ দলীয় প্ৰাৰ্থিত্বৰ যিটো টিকেট এবি ফৰ্ম সংগ্ৰহ কৰিম আৰু অহাকাইলৈ মই আমাৰ যিখিনি দলীয় সমৰ্থক আছে, আমাৰ দুইজন বিধায়ক আছে, তেওঁলোকক লগত লৈ মই নমিনেশ্যন দাখিল কৰিছোঁ। জয়ী হোৱাৰ পাছত আপুনি প্ৰথম কি কাম কৰিম বুলি ভাবে? নিশ্চিতভাৱে মই যোৱাবাৰ যিহেতু নেকি জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ, যোৱাবাৰ বহুত ঠাইত মই যাবলগীয়াত থাকি গৈছিলে। সেই সময়খিনি মই এইবাৰ অন্ততঃ ঘূৰিবলৈ সময় পালোঁ, ৰাইজৰ লগত কাম কৰিবলৈ ৰাইজে মোক যি সুযোগ দিলে সেইবাবে ভাবিছোঁ যথেষ্টখিনি মই ঘূৰিছোঁ, ক'ত কি আছে খুটি নাটি থাকি গৈছে সেইখিনি মোৰ চকুৰ সন্মুখত আছে। নিশ্চিতভাৱে সেইখিনি মই সম্পূৰ্ণ কৰিম বুলি আশাবাদী। ইতিমধ্যে চাওক, বিৰোধীৰ ওচৰত কিবা তেনেকুৱা ধৰণৰ ইছ্যু নাই। আমাৰ দলে যেনেকৈ ধৰণে ৰাইজৰ সপক্ষে যিখিনি কাম কৰিব লাগে, উন্নয়নমূলক কাম কৰিব লাগে, আটাইখিনি আমাৰ চৰকাৰখনে ইতিমধ্যে আঁচনিবিলাক লৈছে। বিভিন্ন ধৰণৰ ৰাস্তা পদূলিৰ পৰা ইত্যাদি কৰি যিখিনি সমস্যা আছে সেইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়কসকলে আগবাঢ়িছে, ইতিমধ্যে সফল হৈছে। গতিকে মই ভাবোঁ বিৰোধী তেনেকুৱা ধৰণৰ কিবা বেলেগ কিবা ইছ্যু আছে সেইটো হেৰি নহয়। আৰু বৰ্তমান সময়ত অংগপ দলৰ মাননীয় বিধায়ক কলাকুন বৰুৱা ডাঙৰীয়াৰ লগত যোৱাকালি মোৰ কথা হৈছিলে, তেখেতে দিছে আৰু নমিনেশ্যনটো দিয়াৰ পিছতে তেওঁলোকৰ লগতো হয়তো আমাৰ মাননীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই আলাপ আলোচনা কৰিব। আলাপ আলোচনাৰ মাজেদি আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ তাৰ প্ৰস্তুতি আমি কৰিম। তেওঁলোকৰ দলীয় কৰ্মীসকলে আপোনাক সমৰ্থন আগবঢ়াব বুলি আপুনি আশাবাদী? নিশ্চিতভাৱে আগবঢ়াব, কিয়নো দুইজন বিধায়কে যিহেতু নেকি এইটো পদক্ষেপ গ্ৰহণ কৰিছে, সিদ্ধান্ত লৈছে, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে দুইজন বিধায়কে ঘোষণা কৰিছে। মই ভাবোঁ নিশ্চিতভাৱে তেওঁলোকে সমৰ্থন আগবঢ়াব।